নমস্কাৰ মই পল্লৱী হাজৰিকা ফেশ্বন ডিজাইনাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ শ্ব' ফেশ্বন পেৰাডাইজ আজি মোৰ লগত আছে মনোৰোগ বিশেষজ্ঞ ডক্টৰ সংগীতা দত্ত সংগীতা মই আপোনাক মোৰ শ্ব'ত স্বাগতম জনাইছোঁ ধন্যবাদ পল্লৱী সংগীতা মই আজি আপোনাৰ পৰা অলপ বেলেগ ধৰণৰ কথা জানিব বিচাৰিম কাৰণ যিহেতু আপোনাক বহুত টক শ্ব'ত মাতে আৰু মনোৰোগ বিশেষজ্ঞৰ কথাই সোধে ময়ো সুধিম বাৰু কিন্তু তাৰ আগতে অলপ ঘৰুৱা কথা প্ৰশ্ন সুধিব বিচাৰিছোঁ প্ৰথম মই সুধিব বিচাৰিছোঁ জানিব বিচাৰিছোঁ দৰ্শকেও জানিব বিচাৰিছে আপুনি আপোনাৰ জন্ম ক'ত হৈছিলে মোৰ জন্ম গুৱাহাটীতে গুৱাহাটী আচলতে তেতিয়া মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেল য'ত এতিয়া আছে তেতিয়া তাত গুৱাহাটী মেডিকেল চিকিৎসা মহাবিদ্যালয় আছিল আৰু ইয়াতে গুৱাহাটী পাণ বজাৰত মোৰ জন্ম হয় তাৰমানে আপুনি গুৱাহাটীৰে আৰু নিশ্চয় আৰু তাৰপিছত আপুনি কেনেকৈ ভাবিলে যে আপুনি মনোৰোগ বিশেষজ্ঞ হ'ব বুলি আচলতে মনোৰোগ বিশেষজ্ঞ হোৱা সিদ্ধান্তটো হঠাতে মই লোৱা নাছিলোঁ লগতে ক'ব বিচাৰিছোঁ কিছুমান শৈশৱৰ কথা যাৰ লগত পোনপটীয়াকৈ নহ'লেও অকণমান প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে হয়তো এই সিদ্ধান্তটো জড়িত হৈ আছে যেতিয়া মই হাইস্কুলত পঢ়োঁ অৰ্থাৎ মই 9-10ত পঢ়োঁ ক্লাছ তেতিয়া মোৰ যিসকল সমবয়সীয়া ল'ৰা ছোৱালী আছিল বা মোৰ সহপাঠী আছিল তেওঁলোকে ভাবিছিল যে তেওঁলোকৰ তুলনাত মোৰ মনটো অকণমান বেছি পৰিপক্ক কাৰণ তেওঁলোকৰ জীৱনত যিবিলাক সমস্যা হৈছিল তেওঁলোকে তাৰ বাবে মোৰ ওচৰলৈ কাউন্সেলিং ল'বলৈ আহিছিল তেতিয়া কাউন্সেলিং বুলি বুজি পোৱা নাছিল যেনিবা তেতিয়া মোৰ ওচৰলৈ আহে কথা পাতে আৰু মই সমাধান দিওঁ গতিকে সেই ধৰণৰ কথা তেওঁলোকে কৈছিল মই বেছিকৈ বুজিব পাৰোঁ লগতে আৰু এটা কথা আছিল মোৰ বিষয়ে মই ক'ব বিচাৰিছোঁ মই খুব চিনেমা চাই ভাল পাইছিলোঁ বিশেষকৈ যিবিলাক চিনেমা চাই উঠি বা চাই থকা সময়ত মই অকণমান চিন্তা কৰিব পাৰোঁ গভীৰভাৱে জীৱনৰ বিষয়ে সুখ দুখৰ বিষয়ে মানুহৰ জীৱনৰ বিভিন্ন কথাক লৈ মোৰ চিন্তা চৰ্চা খুব বেছিকৈ কৰিছিলোঁ সৰুৰে পৰা মা দেউতাই কৈছিল যে তই এইবিলাক চিনেমা কিয় চাৱ আৰু তই কেনেকৈ চিন্তা কৰ এই ধৰণে গতিকে ক্ৰমান্বয়ে যেতিয়া মই ছেইণ্ট মেৰী স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষা পাছ কৰিলোঁ তাৰপিছত কটন কলেজত পঢ়িলোঁ লাহে লাহে মই দেখিবলৈ ধৰিলোঁ নিজৰ ভিতৰতে কিছুমান কথা মই নিজকে আৱিষ্কাৰ কৰিবলৈ ধৰিলোঁ আৰু আৱিষ্কাৰ কৰি যাওঁতে মই গম পালোঁ যে মই হয়তো মোৰ লগত পঢ়া ল'ৰা ছোৱালীতকৈ অকণমান বেছি দকৈ কথাবিলাক চিন্তা কৰোঁ বা মই অকণমান বেছি চেঞ্চিটিভ অৰ্থাৎ কোনোবাই যদি কান্দিলে মই বেছিকৈ সেইটো বিষয়ে চিন্তা কৰোঁ তেওঁ কিয় ইমান দুখ হৈছে সুখ হৈছে ইত্যাদি ইত্যাদি তাৰপিছত MBBS কৰিলোঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আৰু তেতিয়া যেতিয়া মই 4th-5th ইয়েৰত পঢ়ি আছিলোঁ তেতিয়া সকলোৱে লাহে লাহে তেনেকুৱা আমাৰ লগত পঢ়াবিলাকে তেতিয়া ভাবে যে কিহত স্পেচিয়েলাইজ কৰিম কিহত MD কৰিম বা MS কৰিম তেতিয়া মই ভাবিলোঁ যে মই বিভিন্ন বিষয় লৈ মই অকণমান বিশ্লেষণ কৰিলোঁ কিন্তু মোৰ এটাও যেন পচন্দ নহ'ল আৰু তেতিয়া মই ভাবিলোঁ যে মই মানুহৰ মনৰ জগতখনেই আটাইতকৈ ভাল পাওঁ আৰু সেইকাৰণে মই এগৰাকী চাইকাইট্ৰিষ্ট বা মনোৰোগ চিকিৎসক হ'বলৈ ভাল পাম সেইধৰণে মোৰ এটা সিদ্ধান্ত হ'ল কিন্তু লগতে পল্লৱী জনাব বিচাৰিম যে মই কাৰো পৰা সেই ক্ষেত্ৰত সমৰ্থন পোৱা নাছিলোঁ সকলোৱে কৈছিল যে কাৰণ মনোৰোগ চিকিৎসা বা মানসিক ৰোগ লৈ আজি পৰ্যন্ত বহুতো অন্ধবিশ্বাস আৰু বহুতো তেনেকুৱা ভুল ধাৰণা কিছুমান আছে গতিকে তেওঁলোকে ভাবিছিল যে পেচেণ্ট বা ৰোগীসকল খুব উগ্ৰ হ'ব কেতিয়াবা হয়তো মই কিছুমান হিংসাত্মক ঘটনাৰ বলি হ'বলগীয়া হ'ব বা হয়তো মোৰ বিষয়টো ভাল নালাগিব চিনেমাত দেখি ভাল পাইছোঁ কিন্তু মই কাৰো কথাই নুশুনিলোঁ আৰু সেই ক্ষেত্ৰত সেই সিদ্ধান্তটো কেৱল মোৰ নিজৰে আছিল আৰু আজি মই অতি সুখী জনাবলৈ পাই আৰু যে মই সেইটো সিদ্ধান্ত সেই সময়ত লৈছিলোঁ নিশ্চয় সংগীতা খুব ভাল ডিচিশ্যন হ'ল সেইটো আপোনাৰ আৰু এতিয়া আপুনি সফল চবেই আপোনাক চিনি পায় ডক্টৰ সংগীতা দত্ত বুলি ক'লে চবেই চিনি পায় চ' আপুনি এইটো লাইনত অহাৰ পিছত যেতিয়া আপোনাৰ পেচেণ্টছবিলাক বিশেষকৈ পেচেণ্টছবিলাকৰ কথা সুধিবলৈ বিচাৰিছোঁ বিভিন্ন ধৰণৰ পেচেণ্টছ আহে আপোনাৰ সৰু ল'ৰা ছোৱালীৰ পৰা আদি কৰি একেবাৰে বয়সীয়া মানুহলৈকে আহে আপুনি বিভিন্ন ধৰণৰ মানে চবৰেতো হেৰিবিলাক বেলেগ বেলেগ নহয় নিশ্চয় সমস্যাবিলাকো বেলেগ বেলেগ আৰু তাহাঁতৰ লক্ষণসমূহো বেলেগ চিমটমছবিলাক বেলেগ তো আপুনি কেনেকৈ মানে টেকল কৰে তেনেকুৱা মানে বহুত ডিফিকাল্ট হয় টেকল কৰিবলৈ মোৰ কাৰণে অসুবিধা আচলতে মই সিমান কঠিন বুলি কেতিয়াও ভবা নাই নিশ্চয় যেতিয়া মই আৰম্ভ কৰিছিলোঁ নিজৰ কেৰিয়াৰ নিজৰ যাত্ৰা এগৰাকী মনোৰোগ চিকিৎসক হিচাপে তেতিয়া কিছু ক্ষেত্ৰত কঠিন বুলি ক'লেও ভুল নহ'ব কিন্তু ক্ৰমান্বয়ে অভিজ্ঞতা বঢ়াৰ লগে লগে আজিকালি দেখোঁ যে মানুহৰ কথাখিনি প্ৰথমতে মই শুনি লওঁ ইতিমধ্যে আপুনি যেনেকৈ উল্লেখ কৰিলে যে বিভিন্ন বয়সৰ বিভিন্ন ঠাইৰ বিভিন্ন লোক আহে আৰু সেই ক্ষেত্ৰত কেতিয়াবা যদি অতি কম বয়সীয়া শিশু হয় তেতিয়া তেওঁলোকৰ
সৈতে পোনপটীয়াকৈ কথা বতৰা পতাটো সম্ভৱ নহ'বও পাৰে তেতিয়া তেওঁলোকৰ অভিভাৱকসকলৰ পৰা তেওঁলোকৰ হিষ্ট্ৰীটো জানি লওঁ আৰু হিষ্ট্ৰীটো জনাৰ পিছত বা যদি প্ৰাপ্তবয়স্ক হয় বা এজন ব্যক্তি এনেকুৱা হয় যে তেওঁ নিজৰ কথাখিনি নিজেই ক'ব বিচাৰে বা কিছু সংখ্যক লোকে আকৌ অকলশৰে কথা পাতিব বিচাৰে তেওঁলোকে দ্বিতীয়জন ব্যক্তিৰ উপস্থিতিও সহ্য নকৰে বা ভাল নাপায় তেনে অৱস্থাত আমি পৰিস্থিতি বা ব্যক্তি সাপেক্ষে সেই ধৰণৰ সিদ্ধান্ত এটা লওঁ কথা বতৰা পাতি তেওঁলোকৰ মনৰ জগতত কি চলি আছে তেওঁলোকৰ সমস্যাবিলাক কি আৰু তেওঁলোকে ঠিক কথাবিলাক যে কৈছে সেয়া বাস্তৱত ঘটিছে নে তেওঁলোকৰ কাল্পনিক কিছুমান কথা তেওঁলোকে কৈ আছে সেইখিনি সিদ্ধান্ত মই লৈ পেলাওঁ যাক আমি হিষ্ট্ৰী টেকিং বুলি কওঁ আৰু তাৰপিছত আমি চিকিৎসা কি ধৰণে কৰিম এইটো কথা মই এইকাৰণে উল্লেখ কৰিছোঁ তাৰ বিষয়ে আমি এটা সিদ্ধান্ত লওঁ কিয় মই এইটো কথা কৈছোঁ যদি এজন ৰোগী মোৰ ওচৰলৈ আহিছে হতাশ হৈ বা উদ্বিগ্নতাত ভুগি আৰু তেওঁৰ বাস্তৱতেই যদি পৃথিৱীতেই যদি তেওঁৰ বাস্তৱত তেওঁৰ কিছুমান সমস্যা হৈ আছে তাৰ সমাধান আগবঢ়াবলৈ চেষ্টা কৰোঁ কেতিয়াবা ঔষধ পাতিও দিবলগীয়া হয় কাউন্সেলিং বা চাইকোথেৰাপিৰ বাহিৰেও কিন্তু কেতিয়াবা যদি এজন ৰোগী আহি এনেকুৱা কিছুমান কথা কৈছে যিবিলাক আচলতে বাস্তৱত ঘটা নাই কিন্তু তেওঁৰ কল্পনাহে বিশেষকৈ উল্লেখ কৰিব বিচাৰিছোঁ চিজোফ্ৰেনিয়া বা ডিলিউশ্যনেল ডিজৰ্ডাৰ এনেকুৱা কিছুমান চাইক'চিছত গতিকে ৰোগীয়ে যেতিয়া কথাখিনি কৈ থাকে সম্পূৰ্ণ বাস্তৱ যেন লাগে কিন্তু কেতিয়াবা বিশ্বাসযোগ্য নহয় তেতিয়া মই ক্ৰছ চেক কৰোঁ অৰ্থাৎ তেওঁৰ অভিভাৱকৰ সৈতে বা এটেণ্ডেণ্ট লগত অহা যিজন ব্যক্তি তেওঁৰ সৈতেও কথা বতৰা পাতি জানি লওঁ যে সেয়া সঁচাকৈ হৈছে নে নাই যদি সেয়া কাল্পনিক আৰু তেতিয়া ৰোগীক আমি কেতিয়াও বুজাব নোৱাৰোঁ যে আপুনি কল্পনা কৰিছে কাৰণ তেওঁৰ কাৰণে সেইটো বাস্তৱ গতিকে তেনে ক্ষেত্ৰত তেওঁক ঔষধ পাতি দিওঁ আৰু কেতিয়াবা হাস্পতালত ভৰ্তি কৰিবলগীয়া হয় কাৰণ তেনে ৰোগী এজনে চিকিৎসাৰ বাবে খুব এটা ইচ্ছুক নহ'বও পাৰে তাৰমানে সেইটো মানে যেতিয়া এক্সট্ৰিম পইণ্টত যায়গৈ খুব বেছিকৈ যেতিয়া হৈ যায় বা চাইক'চিছ হৈ যায় যিহেতু আমাৰ এতিয়া ৰিচেণ্টলি লকডাউন হৈ গ'ল এইটো সময় আমাৰ চবৰে কাৰণে মানে খুব বেয়া গ'ল চ' তাতে বহুত লোক মানে ডিপ্ৰেশ্যনত ভুগিলে বহুতে ছুইচাইড কৰিলে বহুতে মানে এতিয়াও ভুগি আছে ডিপ্ৰেশ্যনত চ' আপুনি সেইটো বিষয়ে কি ক'বলৈ বিচাৰে আচলতে ক'ভিড-19 আৰু লকডাউনৰ ফলত আমাৰ শৰীৰৰ ওপৰত মনৰ ওপৰত আৰ্থিক অৱস্থাৰ ওপৰত আৰু সম্পূৰ্ণ গোটেই সমাজখনৰ কথাও যদি কওঁ সমাজ ব্যৱস্থাৰ ওপৰত এটা নেতিবাচক প্ৰভাৱ নিশ্চয় পৰিছে আৰু সমগ্ৰ বিশ্বতেই পৰিছে এতিয়া মানসিক দিশটোৰ কথা যদি কওঁ আৰম্ভণিতে আমি আচলতে নেজানিছিলোঁ যে এইটো ভাইৰাছনো কি ভাইৰাছটো নতুনকৈ আহিছিল বা ইয়াৰ ভাইৰাছটো অহাৰ কাৰণে বা যিটো এটা মহামাৰীৰ ৰূপ ধাৰণ কৰিছিল বা পেণ্ডেমিক হৈ গৈছিল সেইটো তাৰ ফলবিলাক কেনেকুৱা হ'ব সেইটো আমি সঠিকভাৱে ধৰিব পৰা নাছিলোঁ সময় পাৰ হোৱাৰ লগে লগে আমি গম পালোঁ যে বহু সংখ্যক লোকে প্ৰাণ হেৰুৱাবলগীয়া হ'ল বহু সংখ্যক তেওঁলোকৰ চাকৰি বাকৰি নাইকিয়া হৈ গ'ল তেওঁলোক নিবনুৱা হৈ গ'ল আৰু লগতে মানসিক চাপ খুব বাঢ়িল কাৰণ সেই লকডাউনৰ সময়ত ঘৰৰ ভিতৰতে আবদ্ধ হ'বলগীয়া হ'ল শিশুসকলৰ স্কুল কলেজ আজিও বন্ধ যদিও কিছু ক্ষেত্ৰত অকণমান খুলিবলৈ ধৰিছে গতিকে তেওঁলোকৰ খেলা ধূলা বন্ধ হৈ গ'ল মানুহে মানুহক লগ পাব নোৱাৰা হ'ল গতিকে অকলশৰে থাকিবলগীয়া হ'ল ভাৰ্চুৱেল ৰিয়েলিটিত জীয়াই থাকিবলগীয়া হ'ল অৰ্থাৎ তেওঁলোকে অকল ছ'চিয়েল মিডিয়া কৰি বা হোৱাটছআপ কল কৰি ভইচ কল কৰি বা তেনেধৰণে মানুহে এটা নতুন জীৱন যাক আমি নিউ নৰ্মেল বুলি ক'বলৈ ধৰিলোঁ আচলতে এইটো কেতিয়াও স্বাভাৱিক হ'ব নোৱাৰে এইটো এটা বাধ্যতামূলকভাৱে এটা জীৱন প্ৰণালী আমাৰ ওপৰত যেন প্ৰকৃতিয়ে বা সময়ে জাপি দিলে তাৰ ফলত বহু ক্ষেত্ৰত মানসিক চাপ বাঢ়িল উদ্বিগ্নতা বা এনজাইটি বাঢ়িল ডিপ্ৰেশ্যন বাঢ়িল বা হতাশা বাঢ়িল আৰু আত্মহননৰ হাৰ যথেষ্ট বাঢ়িল গতিকে তেনে ক্ষেত্ৰত বহু সংখ্যক লোকক টেলিফোনৰ মাধ্যমেৰে কথা বতৰা পাতিও কাউন্সেলিং কৰা হ'ল অনলাইন কাউন্সেলিং আমি আৰম্ভ কৰিলোঁ মেডিচিটিৰ পৰা আদিত্য মেডিচিটিৰ পৰা তাৰ বাহিৰে লাহে লাহে কিছু সংখ্যক লোক আমি আনকি ভৰ্তিও কৰিবলগীয়া হ'ল কাৰণ যিবিলাকে ঘৰত ঔষধ খুৱাব নোৱাৰি তেওঁলোক খুব উগ্ৰ হৈ গ'ল আৰু বহু সংখ্যক লোক ক'বলৈ পাই মই খুব সুখী হৈছোঁ যে তেওঁলোক হয়তো আত্মহত্যাৰ কথা চিন্তা কৰি আছিল কিন্তু তেওঁলোকক সময়ত তেওঁলোকৰ ঘৰলৈকে লৈ আহিলে কাউন্সেলিং কৰিলোঁ ঔষধ পাতি দিলোঁ তেওঁলোকে আজি সুস্থ হৈ আছে আৰু তেওঁলোকে ঔষধ পাতি খাই আছে যেনিবা কিন্তু অতি দুখৰ কথা যে কিছু সংখ্যক লোক হয়তো আমাক বিশেষকৈ মোৰ কথা কোৱা নাই মনোৰোগ চিকিৎসকক ঢুকি নেপালে বা সজাগতাৰ অভাৱৰ কাৰণে তেওঁলোকে নেজানিলে কি কৰিব লাগিব গতিকে বহু সংখ্যক লোক আমি আত্মহত্যাৰ ফলত হেৰুৱাবলগীয়াও হৈছে ইতিমধ্যে সেইটো খুব দুখৰ কথা আমাৰ কাৰণে আৰু জানিব বিচাৰিছোঁ আপোনাৰ পৰা আজিকালি জেনেৰেশ্যনৰ ল'ৰা ছোৱালীৰ বিষয়ে মানে আজিকালি জেনেৰেশ্যন ল'ৰা ছোৱালী যদি আমি আমাৰ টাইমৰ লগত কম্পেয়াৰ কৰোঁ একদম ভাষ্ট ডিফাৰেঞ্চ নহয় জানো চ' আজিকালি জেনেৰেশ্যন ল'ৰা ছোৱালীবিলাকৰ মেণ্টেলিটিটো
বহুত বেলেগ ধৰণৰ হৈ গৈছে তাহাঁতৰ ফিলিংছ কমি গৈছে তাহাঁতৰ বিহেভিয়াৰ তাহাঁতৰ এটিটিউড সেইবিলাক চব চেঞ্জ হৈ গৈছে চ' আপুনি সেইটো বিষয়ে কি ক'ব বিচাৰে বাৰু পৰিৱৰ্তনটো হ'বই আৰু আমিও লাহে লাহে পৰিৱৰ্তনৰ বৰ্তমান সমাজ ব্যৱস্থাৰ সৈতে খাপ খাই চলিবলৈ শিকিব লাগিব কিন্তু বৰ্তমান যুগত নিশ্চয় আজিকালি ল'ৰা ছোৱালী বুলি যদি কওঁ সেয়া শিশুৱেই হওক কিশোৰীসকলেই হওক তেওঁলোকৰ কিছুমান আজিকালি নতুন সমস্যা হৈছে আৰু তাৰ প্ৰধান কাৰণটো হ'ল আমাৰ মূল্যবোধৰ অৱক্ষয় সমাজ ব্যৱস্থাৰ পৰিৱৰ্তন বিশেষকৈ নেতিবাচক দিশত এটা বস্তুবাদী মানসিকতা আৰু ভোগবাদী মানসিকতা যিয়ে গা কৰি উঠিছে এতিয়া গতিকে ল'ৰা ছোৱালী যিহেতু এখন ঘৰত ডাঙৰ হয় এখন সমাজত ডাঙৰ হয় গতিকে ঘৰখনৰ পৰিৱেশ আৰু সমাজখনৰ পৰিৱেশে ল'ৰা ছোৱালীৰ সেই অপৰিপক্ক মনৰ ওপৰত নিশ্চয় প্ৰভাৱ পেলায় আৰু পেলাইছে তাৰ ফলত আজিকালি ল'ৰা ছোৱালীবিলাকৰ ধৈৰ্য কমিছে সহ্য গুণ কমিছে তেওঁলোক খুব অস্থিৰ হৈ যায় আৰু লগতে যিহেতু আজিকালি মাক দেউতাকবিলাকো ব্যস্ত হৈছে গতিকে ল'ৰা ছোৱালী সৰু কালৰ পৰাই তেওঁলোকে টেলিভিশ্যন চাই বা মোবাইল ফোনত ব্যস্ত থাকি ডাঙৰ হৈছে তাৰ ফলত কিছুমান সমস্যা হৈছে আজিকালি ককা আইতাৰ সাধু কথাৰো অভাৱ হৈছে আগতে ককা আইতাই যেতিয়া মহাভাৰত বা ৰামায়ণৰ সাধু কথা কৈছিল বা কাহিনীবিলাক কৈছিল বা পঞ্চতন্ত্ৰ কৈছিল তাৰ মাজতে সোমাই আছিল মূল্যবোধ সেইবিলাকৰ অভাৱ গতিকে এতিয়া ককা আইতা আমাৰ লগত নাথাকেও বহু সংখ্যক পৰিয়ালত কাৰণ এতিয়া একক পৰিয়াল যৌথ পৰিয়াল নাইকিয়া হৈ গ'ল সমাজ ব্যৱস্থাৰ পৰিৱৰ্তনৰ কথা কৈছোৱে গতিকে ল'ৰা ছোৱালী যেতিয়া টেলিভিশ্যন চাব তেওঁলোকক তত্ত্বাৱধানো বহু সময়ত কৰা নাযায় বা মোবাইল ফোন যেতিয়া ব্যৱহাৰ কৰে তেওঁলোকে যি দেখিছে সেইখিনি অনুকৰণ কৰিছে যি দেখিছে তেওঁলোকৰ ব্যক্তিত্বৰ ভিতৰত অন্তৰ্ভুক্ত হৈ পৰিছে সময় যোৱাৰ লগে লগে গতিকে সেইটো এদিন হঠাতে পিতৃ মাতৃয়ে অভিভাৱকে উচপ খাই উঠিছে যে মোৰ সন্তানটি কিয় এনেকুৱা হ'ল ইমান উগ্ৰ কিয় হ'ল ইমান অবাধ্য কিয় হ'ল সেইটো এৰাতিৰ ভিতৰত কেতিয়াও হোৱা নাই আমি সৰু কালৰে পৰা তেওঁলোকক কি ধৰণে লালন পালন কৰিছোঁ শৃংখলাবদ্ধতা কেনেকৈ শিকাইছোঁ তেওঁলোকে বেছিভাগ সময় মোবাইল ফোনত কটাইছে টেলিভিশ্যন চাই কটাইছে নে আমি তেওঁলোকক সময় দিব পাৰিছোঁ গতিকে এই আটাইবিলাক কথাৰ ওপৰত নিৰ্ভৰ কৰিব কিন্তু এটা আজিৰ পৰা ২০-৩০ বছৰ আগতে ল'ৰা ছোৱালী ডাঙৰ কৰাটো সহজ আছিল যৌথ পৰিয়াল আছিল আৰু বাহ্যিক যিবিলাক নেতিবাচক কাৰক সেইবিলাক ইমানকৈ নাছিল সমাজত এতিয়া আমি বুজিব লাগিব যে ঘৰখনত আমি কেনেকুৱা পৰিৱেশ দিওঁ আৰু কি শিকাওঁ শৃংখলাবদ্ধতাৰ কথা মই ক'লোৱে ইতিমধ্যে নিয়মানুবৰ্তিতা এই কথাবিলাক খুব গুৰুত্বপূৰ্ণ কিয়নো বাহ্যিক যিবিলাক প্ৰভাৱ সেইবিলাক নেতিবাচক হৈছে আৰু লগতে ল'ৰা ছোৱালী যেতিয়া অকণমান ডাঙৰ হৈ কিশোৰ অৱস্থাত ভৰি দিয়ে তেওঁলোকে সমবয়সীয়া ল'ৰা ছোৱালীৰ লগত ওলাই যায় আৰু তেতিয়া পিয়ৰ গ্ৰুপ ইনফ্লুৱেঞ্চ অৰ্থাৎ তেওঁলোকৰো প্ৰভাৱ এটা থাকে গতিকে এতিয়া বহু সংখ্যক মাক দেউতাকে কয় যে আমি ইমান ভাল কথা শিকালেও তেওঁলোকে দেখোন বেলেগ ফালে গুচি গৈছে বিপথে পৰিচালিত হৈছে কিন্তু মই সকলোকে এইটোৱেই জনাব বিচাৰিছোঁ যে আমাৰ প্ৰভাৱটো মাক দেউতাক হিচাপে বা শিক্ষক শিক্ষয়িত্ৰী হিচাপে যদি আমি এটা অতি গুৰুত্বপূৰ্ণভাৱে প্ৰভাৱ পেলাব পাৰোঁ তেওঁলোকৰ মনত যদি সাঁচ বহুৱাব পাৰোঁ শৈশৱৰ পৰা তেতিয়াহ'লে নিশ্চয় তেওঁলোকৰ ব্যক্তিত্ব আৰু মনবিলাক কটকটীয়া হ'ব আৰু ভৱিষ্যতে তেওঁলোকে সহজে যিকোনো ধুমুহাৰ ফলত বা বাহ্যিক প্ৰভাৱৰ ফলত তেওঁলোকৰ অপকাৰ নহ'ব বুলি মোৰ বিশ্বাস নিশ্চয় সংগীতা এতিয়া মই আপোনাক আৰু এটা কথা সুধিব বিচাৰিছোঁ আপোনাৰ এইবিলাকতো আপোনাৰ প্ৰফেশ্যনেল হৈ গ'ল এতিয়া পাৰ্চনেল লাইফত আপোনাৰ কি আৰু ইণ্টাৰেষ্ট আছে মোৰ আচলতে বৃত্তিগত জীৱনৰ বাহিৰে ব্যক্তিগত জীৱনত মোৰ আচলতে জীৱনত বুলিয়ে যদি কওঁ বৃত্তিগত ব্যক্তিগত বুলি নকওঁ মই আটাইতকৈ প্ৰাধান্য দিওঁ নিজৰ পৰিয়ালটোক কাৰণ এই যে বৃত্তিটোত মই যে মনোৰোগ চিকিৎসক হিচাপে ইমান বছৰ কাম কৰিলোঁ 12 বছৰ সম্পূৰ্ণ কৰিলোঁ এতিয়া গতিকে এই 12টা বছৰত মই দেখিলোঁ এটা কথা মানুহৰ আটাইতকৈ ডাঙৰ কথা এই জীৱনত হ'ল মানুহৰ সম্বন্ধ আৰু সম্বন্ধ মই দেখিছোঁ যে ঘৰতেই যদি সুন্দৰ সম্বন্ধ থাকে পৰিয়ালটোৰ ভিতৰতে তাতকৈ বেছি আৰু মানুহক চাগে একো নালাগে বহু সময়ত মানুহে সুখ শান্তি বিচাৰি বাহিৰত ঘূৰি ফুৰে কিন্তু হয়তো বহু মানুহৰ তেনেকুৱা ধৰণৰ কিছুমান দুৰ্ভাগ্যজনক পৰিস্থিতিটো পৰিছে পৰি হয়তো ঘৰত সেইখিনি পোৱাও নাই তেওঁলোকক মই দোষাৰোপ কৰিবলৈ যোৱা নাই কিন্তু যিহেতু মনোৰোগ চিকিৎসক হৈ আনক চিকিৎসা নিশ্চয় কৰিছোঁ কিন্তু এই বিষয়টোৱে আৰু এই কামখিনিয়ে আটাইতকৈ মোৰ কাৰণে আচলতে খুব বেছি মোৰ বহুত উপকাৰ কৰি থৈ গৈছে কাৰণ সাইকিয়াট্ৰিয়ে মোক বহুত শিকাই থৈ গৈছে জীৱনত কাৰণ প্ৰত্যেক দিনা যেতিয়া মই বহু মানুহক লগ পাওঁ তেওঁলোকৰ জীৱন কাহিনী গম পাওঁ
প্ৰত্যেক দিনা এজন ব্যক্তিৰ জীৱন কাহিনী এখন উপন্যাস বুলি ক'লেও ভুল নহ'ব তাৰ পৰা মই শিকিছোঁ আৰু সেইকাৰণে আটাইতকৈ গুৰুত্ব দিওঁ নিজৰ পৰিয়ালটোক নিজৰ স্বামী ডাক্তৰ ৱালিউল ইছলাম নিজৰ ল'ৰা ছোৱালী মোৰ 3টা সন্তান আছে 2জনী ছোৱালী এটা ল'ৰা আছে গতিকে তেওঁলোকৰ সুখৰ মাজত নিজৰ সুখ বিচাৰি পাওঁ ঘৰুৱা কাম কাজ কৰি ভাল পাওঁ ৰান্ধি বাঢ়ি ভাল পাওঁ গান গাই খুব ভাল পাওঁ স্বামীও তেওঁ খুব ভাল পায় গতিকে আমি সংগীত চৰ্চা কৰোঁ নতুনকৈ 2টা বাদ্যযন্ত্ৰও শিকিবলৈ ধৰিছোঁ গতিকে সেইখিনি কৰোঁ ঘৰুৱা কাম কাজ কৰি খুব ভাল পাওঁ মই ঘৰৰ কাম কৰি থাকোঁ ঘৰত যেতিয়া থাকোঁ গতিকে সেইখিনি আৰু সেই সম্বন্ধৰ মাজত যেতিয়া মই সোমাই পৰোঁ যদি জীৱনত কিবা ঘাত প্ৰতিঘাতৰ মাজত যদি সন্মুখীন হ'বলগীয়াও হৈছে দৈনন্দিন জীৱনতো পাহৰি যাওঁ কাৰণ সেইটো আটাইতকৈ এটা ডাঙৰ ষ্ট্ৰেছ মেনেজমেণ্ট বুলি ভাবোঁ মানসিক চাপ গানে মানে বহুতখিনি ৰিলিফ সংগীত সম্বন্ধ আৰু ল'ৰা ছোৱালী লৈ পেলাই আৰু ক'ব লাগিব ইয়াতে মোৰ স্বামীৰ কথা ক'ব লাগিব তেওঁ খুবেই সহযোগ কৰে তেওঁ খুবেই সমৰ্থন জনায় প্ৰত্যেকটো কামত ঘৰত বা বাহিৰত গতিকে তেওঁৰ ওচৰত মই চিৰকৃতজ্ঞ নিশ্চয় এইখিনি কথা জানি ভাল লাগিলে আৰু যিহেতু আপুনি গান গাওঁ বুলি কৈছে আমাক আপুনি আপোনাৰ প্ৰিয় গীতটিৰ 2 লাইনমান আমাক দৰ্শকক শুনাব লাগিব আপুনি অসমীয়া গীত এটিয়ে শুনাওঁ হয় নিশ্চয় আকাশ শুব বতাহ শুব দিগন্ততে হাহাকাৰ হ'ব দিগন্ততে হাহাকাৰ হ'ব সময় যেন স্তব্ধ হয় ভীত হয় চকুলো শিল হ'ব সময় শুব সময় শুব খুব ধুনীয়া সংগীতা তুমি আপুনি গানটো ষ্টাৰ্ট কৰোঁতে মোৰ গুজ বাম্পছ উঠি গৈছিলে কিহৰ কাৰণে মই চিনেমাখন কৰি আছোঁ সদাদত্ত গগৈৰ ডাইৰেকশ্যনত যাযাবৰ বুলি তাতে মই এই গানটো মানে মই পাইছোঁ আৰু সাথৰ ভৰা নিশা মোৰ সোণ শুব বৈধকী অবৈধকী এইখিনি মই কিয় গাই দিলোঁ নহ'লে কিবা জাষ্টিছ নকৰা যেন লাগিল খুব অৰ্থ থকা এটি গীত আৰু খুব ভাল লাগিল যে এইটো আচলতে মই জনাই নাছিলোঁ যে এতিয়া বৰ্তমান আপুনি এই গানটো লৈয়ে যে কাম কৰি আছে কাম চলি আছে গতিকে চিনেমাখনত এইটোত মই 4টা গানৰ ভিতৰত এইটো এটা গান মই পাইছিলোঁ প্ৰতিধ্বনি চিনেমাখনৰ প্ৰতিধ্বনি চিনেমাৰ খুব ধুনীয়া হৈছে সংগীতা ধন্যবাদ আৰু আজি মোৰ শ্ব'ত অহাৰ বাবে বহুত ধন্যবাদ বহুত কথা জানিব পাৰিলোঁ আপোনাৰ পৰা মানে মনোৰোগ্য বিষয় মানে যি আমাৰ প্ৰব্লেমছ হৈ আছে ল'ৰা ছোৱালীৰ ক্ষেত্ৰতে কওক বা ডিপ্ৰেশ্যনৰ কাৰণেই হওক বহুতখিনি আপোনাৰ পৰা জানিলোঁ পিছলৈ আৰু জানিবলৈ মই মানে আশা থাকিল মোৰো খুব ভাল লাগিল মোক যে ইয়ালৈ মাতি অনা হ'ল আৰু লগতে এটাই অনুৰোধ সকলোলৈ মই জনাব বিচাৰিছোঁ যে মানসিক ৰোগ লৈ যিখিনি অন্ধবিশ্বাস আছে বা সজাগতাৰ অভাৱ আছে সেয়া যাতে আমি আটাই মিলি দূৰ কৰোঁ আৰু শাৰীৰিক ৰোগৰ নিচিনাই যাতে মানসিক ৰোগক এটা ৰোগ বুলি ভাবোঁ অন্ধবিশ্বাস আঁতৰাই আমি যিটো এটা বিশ্বাস আনিবলৈ হ'ল মই ভাবোঁ সেই দিশত আমি কাম কৰা উচিত নিশ্চয় আমি আগুৱাই যাব লাগিব আৰু অন্ধবিশ্বাস যোনটো মানুহবিলাকে কৰি আছে তাৰ কাৰণে বহুত কিবা কিবিও হৈ আছে সেইবিলাক আমি পাৰিলে শেষ কৰিব লাগে নিশ্চয় চ' ধন্যবাদ পল্লৱী থেংক ইউ so much